Dear students, আজিৰ এই ভিডিঅ'টোত মই ডিগ্ৰী অফ কম্পেৰিজন সম্পৰ্কে আলোচনা কৰিম। ডিগ্ৰী অফ কম্পেৰিজন আমি যদি দেখো ক্লাস 11 12ত আমাৰ আছে ট্ৰান্সফৰমেশন অফ সেন্টেন্সত বা ক্লাস 9ত আছে আৰু জিটি2 যিসকল 29 ডিসেম্বৰত এক্সাম দিব ওলাইছা সিহঁতৰ কাৰণে এটো খুবেই ইম্পৰ্টেন্ট হয় কাৰণ ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ ওপৰত দিব পাৰে। ঠিক আছে, তো মই অলৰেডি ইংলিশৰ কি গুৰুত্বপূৰ্ণ তাৰ এটা ভিডিও আলোচনা কৰিছো, তাতে তোমালোকে চাবা মই এটো আলোচনা কৰিছো যে ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰো তোমালোকে কি কৰিবা প্ৰিপাৰেচন লবা। তো সেই ভিডিওটোৰ কমেন্ট সেকশনত কিছু মানে মোক কমেন্ট কৰিছে স্যাৰ মানে যদি ডিগ্ৰী অফ কম্পেৰিজন তো প্ৰয়োজন হয় ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে আপুনি ইয়াৰ ওপৰত এটা ভিডিও বনাও। তো সেই উদ্দেশ্যে আজি মই এই ভিডিওটো লৈ আহিছো, আশা কৰো তোমালোকে ভাল পাবা আৰু যিসকল মোৰ 11 12ৰ ছাত্ৰ ছাত্ৰী আছা নিজৰে হক বা অনলাইনৰ যিবিলাক ষ্টুডেন্ট আছা সিহঁতেও আশা কৰো তোমালোকে আজিৰ এই ভিডিওটোৰ দ্বাৰা উপকৃত হবা। তোমালোকে পেন পেন্সিল লৈ হেটো মই রুলস খিনি কৈ দিম একেবাৰে ইমান সহজ, মই ভাবো তোমালোকে আৰু কত নেপাবা ইমান সহজত মই বুজাই দিম, তোমালোকে পেন পেন্সিল লৈ লিখি লবা রুলস খিনি। ঠিক আছে, তো আজিৰ ভিডিওটো বলক আৰম্ভ কৰো। তো আমি প্ৰথমতে জানিব লাগিব পজিটিভ ডিগ্ৰী কি, কম্পাৰেটিভ ডিগ্ৰী কি আৰু সুপাৰলেটিভ ডিগ্ৰী কি। ঠিক আছে, তো ইয়াৰ কাৰণে আমি কি কৰিম কেইটামান তিনিটা বল লৈছো দে। তো আমি যদি লক্ষ্য কৰো ইয়াত এই বলটো কি হয় এটা ডাঙৰ বল হয়। ঠিক আছে, তো এটো কি হয় এটা ডাঙৰ হয়, তো ইয়াক মই কি লিখিছো বিগ, ইয়াক মই কি লিখিছো বিগ। বিগ এটো যেতিয়া মই কম যে এই বলটো এটা ডাঙৰ বল মই তেতিয়া কিন্তু এই বলটোৰ লগত বেলেগ কোনো বলৰ লগত মই তুলনা কৰা নাই। তো যেতিয়া মই তুলনা নকৰিম তেতিয়া ই হ'ব কি পজিটিভ ডিগ্ৰী। ঠিক আছে, তো ইয়াত এইটো হ'ব কি আমাৰ পজিটিভ ডিগ্ৰী। তো পজিটিভ ডিগ্ৰীৰ ডেফিনেশনটো যদি কম হয় যে যেতিয়া আমি কোনো পজিটিভ ডিগ্ৰী এইটো কি হ'ব আমি ইয়াক কাৰো লগত তুলনা নকৰো, কোনোবা এজন ছাত্ৰ হওক কোনোবা এজন ছাত্ৰীয়ে হওক যে তাই হাইটত হওক শকতে হওক বা পাতলৰ ক্ষেত্ৰত হওক যদি আমি কাৰো লগত তুলনা নকৰিম জাস্ট এনে তাৰ এডজেক্টিভ খিনি অৰ্থাৎ দোষ গুণ খিনি কম হেটো হ'ব আমাৰ পজিটিভ ডিগ্ৰী। যে তাই এজনী শকত ছোৱালী, তাই এজনী ভাল ছোৱালী, আমি ইয়াৰ লগত কিন্তু কাৰো লগত তুলনা কৰা নাই। কিন্তু যেতিয়াই আমি দুজনৰ মাজত তুলনা কৰিম তেতিয়া আহি যাব আমাৰ কম্পাৰেটিভ ডিগ্ৰী। কম্পাৰেটিভ ডিগ্ৰী মানে হৈছে আমাৰ দুজনৰ মাজত তুলনা। ঠিক আছে, তো কম্পাৰেটিভ ডিগ্ৰী যেনেকুৱা মই এই দুটা বলৰ লগত যদি তুলনা কৰো এইটো কি হ'ব বিগ হ'ব আৰু তেতিয়া ই কি হ'ব বিগাৰ। ঠিক আছে, মই যদি এই বলটো লৈছো আৰু এই বলটো কাৰো লগত তুলনা কৰা নাই তেতিয়া এই বলটোক যত মই বিগাৰ কৈছো তাতে মই কি বুলি কম বিগ বুলি কম। কিয় কাৰণ মই যেতিয়া কম যে দিস ইজ এ বিগ বল অৰ্থাৎ এই বলটোৰ লগত মই এই ফলো তুলনা কৰা নাই এই ফলো তুলনা কৰা নাই। ঠিক আছে, তো যেতিয়া কাৰো লগত তুলনা কৰা নহয় তেতিয়া হেতু কোৱা হয় পজিটিভ ডিগ্ৰী। তো মই ইয়াত কম্পাৰেটিভ ডিগ্ৰী কিয় লিখিছো কাৰণ ইয়াৰ লগত এইফালে আমাৰ কি কৰা হৈছে তুলনা কৰা হৈছে। ঠিক আছে, আৰু ইয়াত মই লিখিছো বিগেষ্ট মানে কিয় লিখিছো কাৰণ মই এতিয়া এই দুটাৰ লগতে এইটো প্লাস কৰি অৰ্থাৎ এই তিনিটাৰ মাজত মই তুলনা কৰিছো। তো এই তিনিটাৰ মাজত যেতিয়াই তুলনা কৰি ই ডাঙৰ হয় ইয়াতকৈ ই ডাঙৰ হয় বিগ বিগাৰ আৰু ই হৈছে আটাইতকৈ বেছি ডাঙৰ ই হ'ব বিগেষ্ট। ঠিক আছে, তো ই হ'ব তেতিয়া কি ডিগ্ৰী তেতিয়া হ'ব ই সুপাৰলেটিভ ডিগ্ৰী। ঠিক আছে, তো মই এনে এটা কেইটামান টিপস দিও তোমালোকে মনত ৰাখিবা কেইটামান কথা মানে মনত ৰাখিবলগীয়া। আমাৰ কম্পাৰেটিভ ডিগ্ৰীত সদায় কি হয় দেন ব্যৱহাৰ কৰা হয়। দেন কিয় আমি তো কওঁ যে যেনেকুৱা কওঁ যে ৰামতকৈ শ্যাম বেছি পাতল, এই যে তকৈ বুলি কওঁ যে আমি তকৈত কি কৰো দেন ইউজ কৰো। ঠিক সেইদৰে সুপাৰলেটিভ ডিগ্ৰী ইয়াৰ আগত আমি সদায় দি ব্যৱহাৰ কৰিম। ঠিক আছে, তো দিটো কি হ'ব আমাৰ সুপাৰলেটিভ ডিগ্ৰীত দি আৰ্টিকেলটো ব্যৱহাৰ কৰা সেইটো তোমালোকৰ আৰ্টিকেলৰটো প্ৰয়োজন হয়। ঠিক আছে, তো এতিয়া চাও মই কেইটামান এক্সাম্পল লৈছো দেই। তো এতিয়া চোৱা তোমালোকে যে ৰাম ইজ দা বেষ্ট, বেষ্ট কৰ পৰা আহিছে বেষ্ট গুড, ইয়াৰ কম্পাৰেটিভ হৈছে কি বেটাৰ আৰু সুপাৰলেটিভ হৈছে বেষ্ট। ঠিক আছে, তো গুড বেটাৰ বেষ্ট মই বেষ্ট দিছো তাৰ আগত কি দিছো দি, অলপ আগতে মই কলো যে সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি হয় দি হয়। ঠিক আছে, তো ইয়াত
Ram is the best boy in our class. আমার ক্লাসত রাম এজন কি লৰা আটাইতকৈ ভাল লৰা। তো এইটো এটা কি ডিগ্ৰী, এইটো এটা সুপাৰলেটিভ ডিগ্ৰী দেই। তো সুপাৰলেটিভ ডিগ্ৰীত মই যদি ইয়াত লক্ষ্য কৰো, এজ ফৰ সুপাৰলেটিভ ডিগ্ৰী, ৰামটো কি হয়, ৰাম হয় সাবজেক্ট। তাৰ পিছত কি আহিছে, তাৰ পিছত আহিছে হেল্পিং ভাৰ্ব, তাৰ পিছত কি আহিছে, দি আহিছে, ঠিক আছে। তাৰ পিছত কি আহিছে, বেস্ট আহিছে, অর্থাৎ সুপারলেটিভ ফর্ম, SUP, অর্থাৎ কি সুপারলেটিভ ফর্ম। তার পিছত বয়টো কি হয়, বয়টো হৈছে এটা নাউন, ঠিক আছে। তাৰ পিছত চোৱা তোমালোকে কি আহিছে, ইন আৱাৰ ক্লাস, ইন আৱাৰ ক্লাসটো হ'ব এটা কি আদার পার্ট অফ দা সেন্টেন্স, আদার, মই OPS বুলি লিখি দিলো, মানে আদার পার্ট অফ দা সেন্টেন্স, অর্থাৎ আমার এই বাক্যটো থকা অন্য অংশ। আমার মেইন অংশটো কি, সাবজেক্ট, হেল্পিং ভার্ব, অক্সিলারি ভার্ব আৰু নাউন, এই তিনিটা মেইন অংশ। আদার পার্ট অফ দা সেন্টেন্স থাকিব পাৰে, নাথাকিব পাৰে, ঠিক আছে। তাৰ পিছত চোৱা, এই বাক্যটোকে আমি ট্রান্সফার কৰিছো কি কম্পারেটিভ ডিগ্রিত, রাম ইজ বেটার দেন এনি আদার, মানে রাম এক নম্বৰত হৈছে কি, রাম আটাইতকৈ ভাল লৰা। আমি ধৰি ললো রাম এজন লৰা, ইয়াৰ সমান আৰু ভাল লৰা ক্লাছত নাই, তো আমি ইয়াক কি কম, রাম আটাইতকৈ ভাল লৰা। তো রামৰ ওলোটাকে যদি কওঁ, রামৰ সমান, রামতকৈ আৰু ভাল লৰা আমাৰ ক্লাছত নাই। এই যে রামতকৈ তকৈ আহিছিল, দেন আহিছে, ঠিক আছে, দেন এনি আদার, ঠিক আছে, দেন কি হৈছে, এনি আদার হৈছে। তো আমি যদি লক্ষ্য কৰো, ইয়াত পজিটিভ ডিগ্ৰীৰ যেটো কম্পারেটিভ ডিগ্ৰীৰ যেটো ফরমেশন হৈছে, মই ইয়াত সি লিখি দিলো, সি ফর কম্পারেটিভ ডিগ্ৰী। প্ৰথমতে কি আহিছে, রাম, রামটো কি হয়, সাবজেক্ট হয়। তাৰ পিছত কি আহিছে, হেল্পিং ভার্ব আহিছে। তাৰ পিছত কি আহিছে, বেটার, বেটার মানে কি হ'ব, ইয়াতে কম্পারেটিভ ফর্ম হৈছে আমাৰ যেটো ডিগ্ৰী আছে, সেই ডিগ্ৰীৰ কম্পারেটিভ ফর্ম। তাৰ পিছত মনত ৰাখিবা কি হৈছে, দেন এনি আদার, এইটো আমাৰ কি হ'ব, কমন হ'ব, ঠিক আছে। তাৰ পিছত বয়, বয়টো মই আগতে কৈছিলো, বয়টো কি হয়, নাউন হয়। তাৰ পিছত কি আহিছে, ইন আৱাৰ ক্লাস, এইটো আদার পার্ট অফ দা সেন্টেন্স। মই এই যে এইটো বগাকৈ যে সাইডত লিখি দিছো রুলস বুলি, এই রুলসটো তোমালোকে লিখি লবা। তাৰ পিছত চাবা মই বুজাই দি আছো, কেতিয়া আৰু তোমালোকৰ কম্পারেটিভ সেন্টেন্স আমাৰ ডিগ্ৰীৰ ক্ষেত্ৰত যে আমাৰ ট্রান্সফরমেশন অফ সেন্টেন্স কেতিয়াও ভুল নহয়, এইটো মই গ্যাৰান্টি দি ক'ব পাৰো, ঠিক আছে। তাৰ পিছত আমাৰ এইটো কি আছে, পজিটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰী চোৱা কি আহিছে, ইয়াতে গুড আহিছে, ঠিক আছে। চোৱা গুড, গুড পজিটিভ ডিগ্ৰী, বেটার কম্পারেটিভ ডিগ্ৰী বেটার, তাৰ পিছত বেস্ট, বেস্ট, ঠিক আছে। তো তোমালোকে এইটো কেনেকৈ আহিল এইটো বুজিলো আগতে। ইয়াত মই কি কৈছো যে রাম আটাইতকৈ ভাল লৰা, তাৰ মানে রামৰ সমান আৰু ভাল লৰা নাই, নো আদার বয়, নো আদার নাই, অইন কোনোই নাই, বয় লৰা ইজ এজ গুড এজ, রামৰ সমান, এজ মানে সমান বুজায়, ঠিক আছে। তাৰ পিছত রাম ইন আৱাৰ ক্লাস। তো আমি যদি ইয়াৰ ফরমেশনটো দেখো, কি আহিছে, প্ৰথমতে এইটো মই পি লিখি দিলো, প্ৰথমতে আহিছে নো আদার, প্রথমত আহিছে নো আদার। তার পিছত কি আহিছে, বয়, বয়টো কি হয়, নাউন হয়, ঠিক আছে। তার পিছত কি আহিছে, হেল্পিং ভার্ব ইজ। তার পিছত কি আহিছে, এস, এডজেক্টিভ এস। মই ইয়াতে ডট ডট দিছো, মানে তোমালোকে মনত ৰাখিবা, ইয়াতে কি হ'ব, ইয়াতে এডজেক্টিভ হ'ব, ঠিক আছে। তাৰ পিছত কি আছে, রাম, রামটো কি হয়, রাম হৈছে আমাৰ সাবজেক্ট, আৰু তাৰ পিছত আমার in our class, in our class to is other part of the sentence, ঠিক আছে। তো এখাৰ কথা তোমালোকে মনত ৰাখিবা, ইয়াতে কি আহিছে, ইজ আহিছে, ইয়াতেও ইজ আহিছে, আৰু ইয়াতো ইজ আহিছে। তাৰ মানে এই রুলসটো আমি যেতে আলোচনা কৰিম, তোমালোকে মনত ৰাখিবা, ইয়াতে কি হ'ব, ইয়াতে আমি সিঙ্গুলার, এটো সিঙ্গুলার নাম্বাৰত হ'ব, সিঙ্গুলার নাম্বার। সিঙ্গুলার নাম্বার মানে এক বচনত হ'ব, ইয়াৰ আর নাহে, ওয়ের নাহে, ঠিক আছে। তো মই আকৌ এবাৰ কৈ আছো যে যেতিয়াই আমাৰ কি আহিব, আটাইতকৈ ভাল বুজাব, তেতিয়া আমাৰ এই ফরমেশনত হ'ব সাবজেক্ট প্লাস হেল্পিং ভার্ব প্লাস দা হ'ব, প্লাস সুপারলেটিভ ফর্ম হ'ব, নাউন হ'ব, আদার পার্ট অফ দা সেন্টেন্স। সেইটোকে যেতিয়া আমি কি কৰিম, কম্পারেটিভত
লৈ আহিম তেতিয়া প্ৰথমতে কি কৰিম সাবজেক্ট তাৰ পিছত হেল্পিং ভার্ব তাৰ পিছত কম্পাৰেটিভ ফৰ্মটো তাৰ পিছত দেন এনি আদাৰ তাৰ পিছত নাউন প্লাস ওপিএস আৰু সেইটোকে যেতিয়া আমি কি কৰিম পজিটিভ ডিগ্ৰীত লৈ আহিম তেতিয়া নো আদাৰ বহুৱাই দিম তাৰ পিছত নাউন আহি যাব তাৰ পিছত হেল্পিং ভার্ব তাৰ পিছত এডজেক্টিভটো আহি যাব তাৰ পিছত সাবজেক্ট আৰু লাষ্টত গৈ আদাৰ পাৰ্ট অফ দা সেন্টেন্স ঠিক আছে ইয়াৰ এটো রুলস গল আৰু এটা আন্ডাৰ রুল আছে সেইটো রুল তোমালোকে মনত ৰাখিবা এই দুটা রুল জানিলে আমাৰ আৰু ট্ৰান্সফরমেশন অফ সেন্টেন্স রিগার্ডিং ডিগ্রি we don't have to take any tension ঠিক আছে আমাক কোনো ধৰণৰ টেনশন লোৱাৰ প্ৰয়োজন নাই মই এটো 100% গ্যাৰান্টি দিব পাৰো তো ইয়াত কি আছে এটা আমাক তোমালোকে মনত ৰাখিবা ইয়াত আছে ৰাম তাৰ পিছত কি আছে is আহিছে one of the best তেতিয়া কিন্তু one of নাছিল boys আহিছে in our class ঠিক আছে তো ইয়াতে মনত ৰাখিবা ইয়াৰ অৰ্থটো কি তাৰ মানে ইয়াতে ৰাম আছে রাম যে আছে রাম অকলে ভাল নহয় আমি জানো কিছুমান আমি কওঁ যে ই অকলে ভাল নহয় ইয়াৰ সমান আৰু ভাল আছে সেই কাৰণে আৰু ভাল আছে মানে তাত আমি কি ইউজ কৰিম ওয়ান অফ শব্দ দুটা ইউজ কৰিম তাৰ মানে ই অকলে নহয় ইয়াৰ সমান আৰু আছে তো আৰু তোমালোকে মনত ৰাখিবা ওয়ান অফ যেতিয়া আহিব তাৰ পিছৰ নাউনটো সদায় প্লুৰেল নাম্বাৰ হ'ব ঠিক আছে মই তাতে কৈছো কিন্তু সিঙ্গুলার নাম্বার রুলস হ'ব আৰু ইয়াতে প্লুৰেল নাম্বার রুলস হ'ব তো আমি ইয়াৰ এতিয়া আমি রুলসটো লিখি যাও এটো কি আছিল সুপারলেটিভ ডিগ্রি প্ৰথমতে কি আহিছে রাম অর্থাৎ এটো কি হয় এটা সাবজেক্ট তাৰ পিছত কি আহিছে ইজ তো হৈছে আমাৰ হেল্পিং ভার্ব তাৰ পিছত কি আছে ওয়ান অফ ঠিক আছে তাৰ পিছত কি আহিছে আমাৰ দা এটো মই প্লাস দিও দা প্লাস এটো সুপারলেটিভ ফর্ম ঠিক আছে তাৰ পিছত কি আহিছে বয়েজ অর্থাৎ এটো কি হয় নাউন হয় তাৰ পিছত আদার পার্ট অফ দা সেন্টেন্স তাৰ পিছত এটো আমি কম্পারেটিভ যেতিয়া কৰিছো কি আহিছে রাম আহিছে আমি রাউন্ডটো কি হয় রাম কি হয় সাবজেক্ট তাৰ পিছত ইজ তো কি হয় হেল্পিং ভার্ব তাৰ পিছত কি আহিছে বেটার তো হৈছে আমাৰ কম্পারেটিভ ফর্ম তাৰ পিছত আহিছে কি দেন মোস্ট আদার ইয়াতে মনত ৰাখিব লাগিব ইয়াতে তোমাৰ মনত ৰাখিব লাগিব কি ইয়াতে দেন মোস্ট আদার শব্দ দুটা আহিব ঠিক আছে তাৰ পিছত কি আহিছে বয়েজ তো কি হয় নাউন হয় তাৰ পিছত in our class এটো কি হয় এটো হয় আমাৰ আদার পার্ট অফ দা সেন্টেন্স অর্থাৎ ওপিএস আৰু ইয়াতে মনত ৰাখিবা মোস্টৰ ঠাইত আমি ফিউ লিখিব পাৰিম ঠিক আছে ইয়াৰ অৰ্থটো কি রাম হৈছে ভাল লৰাবোৰৰ এজন ওয়ান অফ মানে এজন আমাৰ ক্লাছৰ ঠিক সেইদৰে এটো কম্পারেটিভ কি হৈছে রাম ইজ বেটার রাম ভাল হয় দেন মোস্ট আদার বয়েজ বেছিভাগ লৰাতকৈ রাম কি হয় ভাল হয় অর্থাৎ রাম অকলে ভাল নহয় রামৰ লগত আৰু ভাল লৰা বহুতো আছে ঠিক আছে তাৰ পিছত এতিয়া আমি এইটোকে যেতিয়া পজিটিভ কৰিম তেতিয়া কি হ'ব আৰম্ভণিত আমাৰ হ'ব ভেরি ফিউ কেতিয়া হ'ব ভেরি ফিউ তোমালোকে মনত ৰাখিবা যেতিয়া ওয়ান অফ আহিব নাইবা মোস্ট আদার আহিব তেতিয়া আমাৰ কি আহিব পজিটিভত ভেরি ফিউ আহিব ভেরি ফিউ বয়েজ ঠিক আছে কি আছে ভেরি ফিউ বয়েজ আর as good as ram in our class এইটো আগৰ দৰে জাস্ট আৰম্ভণিত হ'ব তাতে নো আদার হৈছে ইয়াতে হৈছে ভেরি ফিউ তো আমি পজিটিভটো কি লিখিম very few plus noun তাৰ পিছত কি হৈছে helping verb plus as adjective as plus ram তো কি হয় subject তাৰ পিছত other part of the sentence ঠিক আছে তো এইখিনি হৈছে আমাৰ কি ডিগ্রি অফ কম্পারিজন অর্থাৎ আমি ট্রান্সফরমেশন অফ সেন্টেন্সত আমি ব্যবহার কৰিম ঠিক আছে এতিয়া মই তোমালোকক কেইটামান এক্সাম্পল দিও তোমালোকে কি হয় মোক এনসার এইখিনি মোৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যেনে মই মাত্ৰ দুটা দিম যেনেকুৱা কলকাতা is one of the populous cities in India ঠিক আছে তাৰ পিছত এটো তোমালোকে বাকি দুটা এটো কি আছে দা পপুলাস আছে one of the most populous হ'ব
আৰু এইটোক তোমালোকে পজিটিভ আৰু কম্পাৰেটিভত লিখিবা আৰু 2 নাম্বাৰ তোমালোকে লিখিবা মাউন্ট এভারেস্ট is the highest peak in the world. ইয়াৰ আনসাৰটো কি হ'ব মোক এই দুটাৰ আনসাৰ তোমালোকে মানে এটো পজিটিভ আৰু কম্পাৰেটিভত কি হ'ব মোক আনসাৰখিনি তোমালোকে দিবা তো এটা কথা মনত ৰাখিবা আমি যে এই ফৰ্মুলাটো অৰ্থাৎ দ্বিতীয় যেটো ৰুলস আলোচনা কৰিলো সেই দ্বিতীয় ৰুলসটো তোমালোকে মনত ৰাখিবা যেটো হেল্পিং ভাৰ্ব আহিব সেই হেল্পিং ভাৰ্বটো সদায় প্লুৰেল নাম্বাৰত হ'ব দে তোমালোকে এইখিনি কথা পাহৰি নাযাবা যেনেকৈ ইয়াতে সোৱা বয়েজ আহিছে সেইয়াতো বয়েজ আহিছে ইয়াতো বয়েজ আহিছে ঠিক আছে তো হেল্পিং ভার্ব খিনি এই হিচাপে কি হবে প্লুরাল নাম্বার হবে ঠিক আছে কি কেবল এটা কথা মনত ৰাখিবা রাম এজন ইয়াৰ লগত ইজ হৈছে রাম ইজ হৈছে ইয়াতো নাউন তো কি হৈছে প্লুরাল হৈছে কিন্তু ইয়াত আৰম্ভণিতে যেহেতু নাউন তো কি হয় আমাৰ বয়েজ হৈছে প্লুরাল নাম্বার হৈছে সেই কাৰণে কি হৈছে ইয়াতে আর হৈছে ঠিক আছে তো আশা কৰো তোমালোকে বুজি পাইছা আৰু ভাল লাগিছে যদি ভাল পাইছা লাইক আৰু বেছি বেছিকে শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাঙ্কস ফৰ ওয়াচিং